নমস্কাৰ, মই প্ৰদীপ লাগ আছোঁ। আপোনালোকক সকলোলৈকে স্বাগতম জনাইছোঁ। এই নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই এই চিৰাখোৱা খেলপথাৰত মই উপস্থিত হৈছোঁহি। ইয়াত খেলপথাৰত আজি উদ্বোধনী কৰিবলগীয়া কাৰ্যসূচী আছিলে। আমাৰ নিচেই ওচৰত পাইছেহি আমাৰ মিচিং অলিম্পিকৰ কাৰ্যসূচী। এই মিচিং অলিম্পিক পাতিব গোগামুখত, গতিকে সেইটোৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। সেই প্ৰস্তুতিৰ মৰ্মে আমি এই চিৰাখোৱা খেলপথাৰত সকলোখিনি প্ৰস্তুত কৰা হৈছিলে। খেলপথাৰখিনি ধুনীয়াকৈ সজাইছিলে আৰু আজি এই আপোনালোকে দেখিছে চাগে এই চিৰাখোৱা এই খেলপথাৰখন কেনেকৈ পৰিস্থিতি দেখা পাইছে, আপোনালোকে কেনেকৈ পৰিৱেশ নীৰৱ নিস্তব্ধ হৈ পৰিছে। আৰু আমাৰ যিটো নেকি আমাৰ সৰ্বভাৰতীয় শিল্পী, একমাত্ৰ কাৰো শিল্পীৰ লগত তুলনা কৰিব নোৱাৰি সেই ব্যক্তিজন আমাৰ অসমৰ, ভাৰতবৰ্ষৰ হিয়াৰ আমঠু সকলোৰে পৰা অন্তৰৰ পৰা আঁতৰি গ'ল। এই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ কাৰণে আজিৰ উদ্বোধনী কাৰ্যসূচীখিনি বাতিল কৰা হ'ল। গতিকে এইখিনি আৰু এই খেলপথাৰত প্ৰতি বছৰে ইয়াত খেল প্ৰতিযোগিতা কৰা হয়। ইয়াত প্ৰাইজ মনি বা বেলেগ বেলেগ ধৰণৰ তেনেকৈ কাৰ্যসূচীৰ দ্বাৰা ফুটবল প্ৰতিযোগিতা কৰা হয়। গাঁওবিলাকৰ বা সমষ্টিবিলাকৰ পৰা ইয়াত সংযোগ কৰি ইয়াত খেলপথাৰত অংশগ্ৰহণ কৰি খেল খেলে আৰু তেনেকৈ আগবাঢ়ি আহিছে। আৰু এই খেলপথাৰৰ পৰা বহুত ৰহস্য আছে। আৰু এই খেলপথাৰখনৰ যিবিলাক দায়িত্ব লৈ এই ৰচনা কৰিছিল সকলোখিনি আপোনালোকক মোৰ আগৰ ভিডিঅ'ত দেখুওৱা হৈছিলে। আৰু সেইটোৰ বিষয়ে আজিৰ এই কাৰ্যসূচী বাতিলৰ কাৰণে কি মন্তব্য দিয়ে আৰু আমাৰ সন্মানীয় এই খেলপথাৰখনৰে সন্মানীয় সাধাৰণ সম্পাদক আৰু সভাপতি আছে, তেখেতসকলৰ পৰা আমি কথা শুনিম। আজি এয়া আপোনালোকৰ আগত আমি দেখুৱাইছোঁ, প্ৰতিফলিত কৰিছোঁ যে এই খেলপথাৰখনৰ বিষয়ে, আজিৰ উদ্বোধনীৰ বিষয়ে আমাৰ সন্মানীয়ৰ পৰা আমি মন্তব্য ল'ম আৰু কিছু পৰামৰ্শ সুধিম। আৰু এই খেলপথাৰখিনি উদ্বোধনী কাৰ্যসূচীখিনি কিয় বাতিল কৰিবলগীয়া হ'ল আপোনালোকে শুনি থাকক। আৰু এয়া আমাৰ সন্মানীয়সকলে ইয়াত ফুটবলৰ পৰিচালনা কমিটিৰ সকলো সদস্যসকলে ইয়াত উপস্থিত হৈ আছে। গতিকে এয়া আমাৰ সন্মানীয়, আপোনাক মোৰ ফালৰ পৰা প্ৰথমে স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আজি এই খেলপথাৰখনক উদ্বোধনী কৰিবলগীয়া কাৰ্যসূচী আছিলে, এই কাৰ্যসূচীখিনি আজি বাতিল কৰা হ'ল। কিহৰ কাৰণে বাতিল কৰা হ'ল আৰু বিশেষকৈ আমাৰ দুখ মৰ্মান্তিক ঘটনা, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিশেষ দুৰ্ঘটনাত আমাৰ চিৰাখোৱা খেলপথাৰখনৰ কি উদ্বোধন কৰিবলগীয়া আছিলে, কিন্তু আজি বিশেষ জুবিন গাৰ্গৰ কাৰণে আমি এই উদ্বোধনখিনি বাতিল কৰিবলগীয়া হ'ল। উদ্বোধনী কাৰ্যসূচীটো আমাৰ কমিটিৰ তৰফৰ পৰা কিছু কেইদিনৰ পিছত আপোনালোকক জনাম যে ইয়াৰ লগতে আমাৰ আৰু এজন সন্মানীয় এজন ব্যক্তি আছে, এই পৰিচালনা কমিটিৰ হয়। গতিকে এই পৰিচালনা কমিটিৰ দায়িত্বভাৰ গ্ৰহণ কৰা স্বৰূপে আপুনি কি ক'ব? প্ৰথমে ক'বলৈ গ'লে আমি চিৰাখোৱা যুৱ সংঘই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন ফুটবল টুৰ্ণামেণ্টটো খেলাই আহিছোঁ। হয়, আৰু আজি উদ্বোধনীৰ কাৰ্যসূচী প্ৰস্তুত কৰিছিলোঁ। আমাৰ এই কাষতে আমাৰ সন্মানীয় আৰু এজন ব্যক্তি আছে, এখেতে ইয়াত যিকোনো কামতে আগৰণুৱা হৈ কামবিলাক আগবঢ়াই আছে। গতিকে ছাৰ, আমাৰ এই প্ৰচাৰ মাধ্যমৰ যোগে আপোনাৰ পৰা কিছু পৰামৰ্শ জানিব বিচাৰিছোঁ। আজিৰ এই খেলপথাৰখনিৰ এই খেলৰ উদ্বোধনী কাৰ্যসূচীটো বাতিল কৰা হ'ল কিহৰ কাৰণে, এইখিনি স্পষ্ট ৰূপত আপুনি অকণমান আমাক বুজাই দিয়ক। প্ৰথমতে নমস্কাৰ জনাইছোঁ। বিশেষ কথাটো হ'ল এনেকুৱা ধৰণৰ, আমাৰ চিৰাখোৱা যিটো নেকি ফুটবলৰ আমি প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ, আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিবলগীয়া আছিল যদিও তাৰ বিশেষ কাৰণবশতঃ আমি স্থগিত কৰিবলগীয়া হ'ল। যিহেতু আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ জুবিন গাৰ্গৰ মৃত্যুত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সপক্ষে আমি বিশেষভাৱে আয়োজনটো কৰিব পৰা নগ'ল। আৰু তেখেতৰ বিশেষভাৱে আমি গীতসমূহক বিশেষকৈ আমি চকুৰ পানী টুকিবলগীয়া অৱস্থা হৈছে। যিহেতু তেখেতৰ মৃত্যু আমি গভীৰ শোক প্ৰকাশ কৰাৰ লগতেই আৰু এটা কথা উল্লেখ কৰিবলগীয়া হৈছে, যিহেতু আমি আমাৰ ফুটবল খেলখন স্থগিত ৰখাৰ কাৰণটো হ'ল কি, তেখেতৰ মৃত্যুৰ আমি একোকেই প্ৰস্তুতি কৰিব নোৱাৰা অৱস্থা হ'ল। আৰু তাৰ এই খেলখনি আকৌ পুনৰবাৰ আমি আলোচনাৰ মাধ্যমেদি
পুনৰ আমি আলোচনা কৰি কোন তাৰিখৰ পৰা আৰম্ভ কৰিম সেইটো কথা আমি স্পষ্টকৈ ক'ব পৰা যাব। কিন্তু আজি স্পষ্ট কৰিব পৰা নগ'ল যদিও সন্মানীয় আমাৰ বিষয়ববীয়া তথা বিভিন্ন অঞ্চলৰ বিষয়ববীয়া আৰু সন্মানীয় ব্যক্তিসকলক লৈ পেলাই আমি আলোচনাৰ মাধ্যমেদি এই কাৰ্যসূচীটো পুনৰ আৰম্ভ কৰিম। কিন্তু সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ, যিহেতু আমি আমাৰ এই ফুটবল প্ৰতিযোগিতা কাৰ্যসূচীটো আমি নিশ্চয় এই 2 দিনৰ ভিতৰতে আৰম্ভ কৰিম। কিন্তু সকলো ফুটবল প্ৰেমী ৰাইজক আমি এইটোকে জনাওঁ যে যিহেতু আমি জুবিন গাৰ্গৰ মৃত্যুৰ আমি শোক প্ৰকাশ কৰিবলগীয়া অৱস্থা হোৱাৰ কাৰণে আমি স্থগিত ৰাখিলোঁ আৰু পুনৰ আমি আলোচনাৰ মাধ্যমেদি আমাৰ বিষয়ববীয়া আৰু বিভিন্ন ধৰণৰ আমাৰ দল সংগঠনৰ ব্যক্তিসকলকো আমি লৈ পেলাই বিশেষকৈ আমি আলোচনা কৰি সেই দিনবিলাক থিৰাং কৰিম। আৰু আমাৰ ইয়াত এই জনপ্ৰতিনিধিও আছে, জনপ্ৰতিনিধিসকলকো আমি সেই কথাটো অৱগত কৰাই এই প্ৰচাৰ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। আচলতে আমি এতিয়া ফুটবল খেলটো পুনৰ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্ততে আমি প্ৰথমতে এনেকৈ জনাবলগীয়া হৈছে যে আমাৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি শোকসন্তপ্ত হৈ আছোঁ। গতিকে এই জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ পিছত তেখেতৰ নশ্বৰ দেহবিলাকক যেতিয়া আমি সমাধিস্থ কৰিম, সমাধিস্থ কৰাৰ পিছতে আমি কাৰ্যসূচীবিলাক হাতত ল'ম বুলি পুনৰ জনাইছোঁ। আৰু বিশেষকৈ দল সংগঠনৰ ফালৰ পৰা বিশেষকৈ আমাৰ TMPK আৰু বিভিন্ন আমাৰ মিচিং জাতীয় সংগঠনবিলাকৰ বিষয়ববীয়াসকলকো আমি সেই কথাটোকে অৱগত কৰাব বিচাৰিছোঁ। আৰু বাকী আমাৰ সন্মানীয় এখেতে স্পষ্ট ৰূপত আমাক কৈ দিলে, এখেতলৈ মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। এখেতে যিকোনো কামতে আগ্ৰহ হয় তেনেকৈ কৰি যাওক বুলি মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু আজিৰ এই ভিডিঅ'খিনি অকণমান মানে সময়টো লেট হোৱাৰ কাৰণে অকণমান স্পষ্ট নহ'ব পাৰে, তথাপি আপোনালোকে যেন এই বিষয়টি ভালধৰণে চাই কথাখিনি স্পষ্ট ৰূপত আমাক জনাই দিব, ভাল বেয়াৰ খবৰ জনাব বুলি ইয়াৰে আপোনালোকক সকলোকে সন্মান জনাই এইখিনি ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।